সিদিনা জুবিন গাৰ্গ আহি গ'ল অসমলৈ হয় কোনেও গম নোপোৱাকৈ জুবিন গাৰ্গ আহিলে তেওঁৰ সমাধিস্থলীলৈ অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ জুবিন গাৰ্গে নিজৰ সমাধি ক্ষেত্ৰ চাই গ'ল কথাটো আচহুৱা যেন আৰু সন্দেহ হৈছে আপোনালোকৰ নহয়নে কিন্তু জুবিন গাৰ্গে নিজৰ সমাধি ক্ষেত্ৰ জুবিনস্থলীত আহি জুবিন ক্ষেত্ৰত আহি নিজেই চাই গ'ল এয়া মই কোৱা কথা নহয় আপোনালোকে এই ভিডিঅ'টো শেষলৈকে যদি চাই তেতিয়া গম পাব জুবিন গাৰ্গ কেনেকৈ অসমলৈ আহি গ'ল কোনেও নজনাকৈ কোনেও গমেই নাপালে কোনেও কিয় গম নাপালে অসমৰ ৰাইজৰ চকুত ধূলি দি এই শিল্পীজনাই কেনেকৈ আহি নিজৰ সমাধিস্থলী চাই গ'ল এয়া সঁচাইকে এটা আচৰিত হ'ব লগা কথা গতিকে আপোনালোকক অনুৰোধ জনাইছো যদি আপুনি জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী যদি আপুনি জুবিন গাৰ্গৰ এগৰাকী সঁচা অনুৰাগী যদি আপুনি এগৰাকী জুবিন গাৰ্গৰ গীত ভাল পোৱা ব্যক্তি বা আপুনি যদি অসমৰ প্ৰকৃত অসমীয়া হয় তেনেহলে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব কাৰণ এই জুবিন গাৰ্গ বৰ্তমান নিজৰ সমাধিস্থলী চাবৰ কাৰণে অসমলৈ আহি গ'ল বুলি কোৱা কথাটো কিমান সঁচা আৰু কিমান মিছা এই ভিডিঅ'টো চালেই আপুনি গম পাব এয়া কেনেকৈ সম্ভৱ হৈ উঠিল জুবিন গাৰ্গটো আমাৰ মাজত বৰ্তমান সময়ত নাই কিন্তু এই জুবিন গাৰ্গে কাৰ চকুত ধূলি দি এনেকৈ লুকাই আছে কৰবাত গৈ হয় সেই লুকাই থকা ঠাইৰ পৰা জুবিন গাৰ্গে কোনেও গম নোপোৱাকৈ সকলোৰে অলক্ষিতে আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈ নিজৰ সমাধিস্থলী চাই গ'ল কাৰণ আপোনালোকে গম পায় যে জুবিন গাৰ্গে এটা ইণ্টাৰভিউত কৈছিল যে মই এনেকুৱা এটা কাম কৰি থৈ যাম যিটো কাম আনে 100 বছৰ ৰলেও সেই কামটো কৰিব নোৱাৰিব গতিকে জুবিন গাৰ্গ এনেকুৱা এগৰাকী ব্যক্তি আছিল যি আনে কৰাৰ দৰে কাম কৰি তেওঁ ভাল নাপাইছিল তেওঁ আনতকৈ ব্যক্তিক্ৰমী আছিল তেখেতৰ সৃষ্টিৰাজিয়ে হওক তেখেতে সৃষ্টি কৰা প্ৰতিটো গীত হওক প্ৰতিটো মিউজিক হওক প্ৰতিখন চিনেমা হওক প্ৰতিটো বস্তুৱেই তেখেতে আনকমন কৰিবলৈ গৈছিল কাৰোৰ লগত মিল নাছিল আৰু গতিকেহে এই জুবিন গাৰ্গৰ সৃষ্টিৰাজি আজিও জীয়াই আছে আৰু ৰাইজে এই সৃষ্টিৰাজি খুব বেছিকৈ ভাল পায় জুবিনৰ এই মহান উদাৰতাক কোনো ৰাইজে আজিলৈকে পাহৰি যাব পৰা নাই হয় জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰাইজে কিন্তু জুবিন গাৰ্গৰ কি ন্যায় বিচাৰিছে জুবিন গাৰ্গ ক'ত লুকাই আছে জুবিন গাৰ্গে কোনেও গম নোপোৱাকৈ কেনেকৈ এই সমাধিস্থলীলৈ আহিল আচলতে জুবিন গাৰ্গ ক'ত আছে হয় এনেধৰণৰ কথাবোৰৰ কাৰণেই এই ভিডিঅ'টো মই আপোনালোকক বনাইছো আৰু আপোনালোকক অনুৰোধ কৰিছো ভিডিঅ'টো শেষলৈকে চাব কিয়নো এই ভিডিঅ'টোতে গম পাব যে জুবিন গাৰ্গে কেনেকৈ সকলোৰে অলক্ষিতে আহি সকলোৰে চকুত ধূলি দি কেনেকৈ নিজৰ এই সমাধি ক্ষেত্ৰ চাই গ'ল জুবিন গাৰ্গে নিজৰ জীৱন কালত বহুত বস্তু দেখিলে বহু এনেকুৱা শিল্পী বহু প্ৰতিভাৱান শিল্পীৰ মূৰ্তি নিৰ্মাণ হয় তেখেতৰ অনুপস্থিতি যেতিয়া শিল্পীজন বা সেই জনপ্ৰিয় ব্যক্তিজন এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় অৰ্থাৎ ইহ সংসাৰলৈ গমন কৰে তেতিয়া তেখেতৰ মূৰ্তি বনোৱা হয় তেখেতৰ প্ৰতিমূৰ্তি বনোৱা হয় আৰু সেই প্ৰতিমূৰ্তি কোনোবা এখন ৰাজহুৱা স্থানত বিশেষভাৱে তেওঁক ৰখা হয় আৰু তেওঁক
পূজা হয় হয় তেখেতক আৰাধনা কৰা হয় সেই বিশেষ ব্যক্তিজনক সেই বিশেষ ব্যক্তিজনৰ মৃত্যুত বহু লোকে দুখ পায় আৰু দুখ পোৱাৰ পিছত সেই মূৰ্তিভাগ বনাই মৃত্যুৰ পিছতহে তেনেকুৱা ধৰণৰ প্ৰতিমূৰ্তি আচলতে দেখিবলৈ পোৱা যায় কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হ'ল জুবিন গাৰ্গে নিজেই জীয়াই থকাৰ সময়তে এই জুবিন গাৰ্গে নিজৰ মূৰ্তি নিজে চাইছিল জুবিন গাৰ্গক মূৰ্তিৰে জীৱন্ত ৰূপ দিছিল জীৱন কালতে আৰু জুবিন গাৰ্গে কৈছিল সেই যিজন খনিকৰ তেওঁ কৈছিল যে মোৰ মূৰ্তিটো তয়ে বনাব লাগিব আৰু সেই খনিকৰজনে সেই বিশেষ শিল্পীজনে জুবিন গাৰ্গ জীয়াই থাকোতে সেই মূৰ্তিটো বনাই উলিয়াইছিল আৰু বনাই উলিওৱাৰ পিছত জুবিন গাৰ্গক সেই মূৰ্তিটো দেখাইছিল আৰু জুবিন গাৰ্গে খুব আকুলতাৰে সেই নিজৰ মূৰ্তিটো চাইছিল চোৱাৰ পিছত কৈছিল হয় তই পাৰিছ এনেকৈ কৈছিল এতিয়া বহু ব্যক্তিয়ে নিজৰ জীৱন কালত তেনেধৰণৰ মূৰ্তি বা প্ৰতিমূৰ্তি চাবলৈ নেপায় কিন্তু জুবিন গাৰ্গে নিজৰ জীৱন কালতে জীয়াই থকাৰ কালতেই নিজৰ সেই প্ৰতিমূৰ্তি নিজে চাই গল এইটো এটা আচৰিত হ'ব লগা কথা আৰু এতিয়া কথা হৈছে যে জুবিন গাৰ্গে কেনেকৈ ক'ৰ পৰা আহি এই সমাধিস্থলীত উপস্থিত হৈ লগৰ লগৰীয়াৰ লগত উপস্থিত হৈ বা তেওঁ অকলে আহি কেনেকৈ এই জুবিন স্থলীত উপস্থিত হল আৰু নিজৰ জুবিন ক্ষেত্ৰ চাই গল এটা কথা আপোনালোকে আগতেও শুনিছে আৰু পুনৰবাৰ মই দোহাৰিছো যে জুবিন গাৰ্গে কৈছিল যে মই 5 বছৰৰ কাৰণে জংঘলত থাকিম অৰ্থাৎ এই জনসমাগমৰ পৰা এই জনতাৰ আমনিবোৰৰ পৰা তেওঁ আঁতৰি থাকিব কামৰ যিমান প্ৰেছাৰ আছিল জীৱনটো চলাই নিবৰ কাৰণে অসমৰ কলা সংস্কৃতি আগবঢ়াই নিবৰ কাৰণে তেওঁ সেইবোৰৰ পৰা আঁতৰি কিছু জিৰণি বিচাৰিছিল আৰু এতিয়া বহুতে সন্দেহ কৰিছে যে জিৰণি লৈ আছে নেকি জুবিন গাৰ্গে কোনোবা সেই গোপন স্থানত আৰু সেই স্থানৰ পৰা আহি এতিয়া চাইছে নেকি জুবিন ক্ষেত্ৰ আচলতে এজন অনুৰাগীয়ে এনেধৰণে ব্যক্ত কৰিছে তেওঁ এনেধৰণৰ কিছু ভাৱনা আহিছে তেওঁ সপোনত দেখা দিছে জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে তেনেকৈ আহি সেই সমাধি ক্ষেত্ৰ চাইছে হয় সপোনত এটা কাল্পনিক কাহিনী আছিল আপুনি হয়তো আচৰিত হৈছে শুনি নহয়নে ধন্যবাদ শুনি থকাৰ কাৰণে